সন্মুখত আমাৰ সন্মুখত বিষাক্ত দেৱেন নাথ ছ'চিয়েল মিডিয়াত সদায় ফটোতে কিন্তু সৰব হৈ থাকে বিষাক্ত দেৱেন নাথ, আৰু মই বিষাক্ত দেৱেন নাথক ইয়াত পাইছোঁ। আপুনি ইয়াৰে নেকি? মই নমস্কাৰ, আপোনাক চেনেলক ধন্যবাদ জনাইছোঁ আৰু ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। মই ইয়াৰে হয়, মই হাটুবাবাসী হয়, আৰু হাটুবাবাসী এইবাৰ মেগা আছামৰ তৰফৰ পৰা যিটো গৰু গাড়ী বনাইছে, সেই আশা কৰোঁ সকলোৱে যে নাহে, অসমবাসীক সকলোকে আমন্ত্ৰণ জনাইছোঁ ইয়াতে যে নাহে আৰু আমাৰ লগত আনন্দ কৰে। আমি মেঘাচাম গ্ৰুপৰ পৰা গোটেই অসমবাসীলৈ এটি মেছেজ দিব খুজিছোঁ এইখিনিতে, যেনেকুৱা সীমামূৰীয়া অঞ্চলবোৰত হাই কাজিয়া হৈ থাকে, ঠিক আমাৰ নিচিনাকৈ আমি ভাতৃত্ববোধ অটুট ৰখাৰ কাৰণে আজি 3 বছৰৰ পৰা যেতিয়া প্ৰচেষ্টা চলাইছিলোঁ, দুটা ৰাজ্যৰ অসমীয়া সমাজ মিলি যিখিনি সমাজে প্ৰচেষ্টা, তাতে আমি সম্পূৰ্ণ আমি কি পাইছোঁ বুলি আমি ক'ব পাৰোঁ, গৰ্বিত। আমি তাৰমানে এটা সুস্থিৰ পৰিৱেশ গঢ়িব পাৰিছোঁ বুলি আমি গৰ্বিত। সেই হিচাপে আমি অসমবাসীলৈ আমাৰ এইখন মেঘাচাম গ্ৰুপৰ হাটগাঁৱৰ তৰফৰ পৰা এটা মেছেজ দিব খুজিছোঁ, যাতে যিবিলাক সীমামূৰীয়া অঞ্চলৰ হাই কাজিয়া আমি সততে শুনি থাকোঁ, তেওঁলোকে যাতে ঠিক আমাৰ হিচাপে এটা পদক্ষেপ লৈ এই উৎসৱবিলাকত তেওঁলোকে একেলগে দুখন ৰাজ্যৰ যুৱ সমাজেই হওক, যিকোনো কি হওক, এটা গ্ৰুপ মিলি তৈয়াৰ কৰি যে ভাতৃত্ববোধ অটুট ৰাখে, আৰু এইবিলাক কাজিয়া পেচাল যাতে আমি যিহেতু এখন দেশৰে মানুহ, কাজিয়া পেচাল নহয়, তাৰ বাবে গোটেই অসমবাসীলৈ বা অসমৰ সীমামূৰীয়া ৰাজ্যসমূহলৈ মই এটা বাৰ্তা প্ৰেৰণ কৰিব খুজিছোঁ ইয়াৰ পৰাই। ধন্যবাদ। আপোনালোকৰ উৰুকা উপলক্ষে কি প্ৰগ্ৰেম আছে? আৰু প্ৰগ্ৰেমটো বহুতেই আছে, তথাপি প্ৰথমতে আপোনালোকে আহিছে, প্ৰথমতে মই আমাৰ মেঘাচাম গ্ৰুপৰ তৰফৰ পৰা গোটেই অসমবাসীলৈ ভোগালী বিহুৰ শুভেচ্ছা জনাই। আমাৰ প্ৰগ্ৰামটো বহুতখিনি আছে। প্ৰগ্ৰামৰ ভিতৰত ইয়াত আমাৰ ফাংচন আছে, তাৰপাছত ভলীবল প্ৰতিযোগিতা আছে, কেৰাম প্ৰতিযোগিতা আছে, লগতে আৰু কিছু আমাৰ খেল ধেমালি আছে, ল'ৰা ছোৱালীৰ খেল ধেমালি আছে, এইবিলাক প্ৰগ্ৰাম আছে। এই গৰু গাড়ী হালৰ কথা আপোনালোকে কেনেধৰণে ভাবিছে? প্ৰস্তুতি মানে কি, এইটো গৰু গাড়ীৰ প্ৰস্তুতি এতিয়াৰ পৰা নহয়, আমি আজি 3 বছৰৰ পৰা আমি হাটগাঁও যিখিনি অসমীয়া সমাজ আছোঁ, অসম মেঘালয় মিলি দুখন ৰাজ্যৰ যিখিনি অসমীয়া সমাজ আছে, অসমীয়া সমাজ মিলি এটা আলোচনা কৰিছিলোঁ যে আমি যেনেকৈ গাঁৱত ভোগালী বুলিলেতো গোটেই অসমে যেনেকৈ পালে তেনেকৈ আমি ভোগালী বুলিলে আমাৰ উলক মালক হৈ যায়, আমাৰো হৈ যায় অসমীয়া সমাজৰ, সেই হিচাপে আমি ভোগালী পালনে কৰি থাকোঁ। তথাপি সম্প্ৰীতি ৰক্ষাৰ ক্ষেত্ৰত, ভাতৃত্ববোধ ৰক্ষাৰ ক্ষেত্ৰত, দুখন ৰাজ্যৰ যেতিয়া সমন্বয় সৃষ্টি কৰাৰ ক্ষেত্ৰত আমি দুখন ৰাজ্য মিলি মেঘাচাম গ্ৰুপ নামেৰে এটা গ্ৰুপ খুলিছিলোঁ, যিটো গ্ৰুপৰ সহায়ত এই উৎসৱৰ দিনা আমাৰ মিলাপ্ৰীতি ভাতৃত্বভাৱ জাগ্ৰত কৰাৰ কাৰণে এটা চেষ্টা চলাইছিলোঁ। যোৱা বছৰ যেনেকৈ ঢোল পেঁপা জাপি বনাইছিলোঁ, আৰু তাত আমি NK TVৰ পৰা পুৰস্কাৰপ্ৰাপ্ত হৈছিলোঁ। তাৰপিছত এইবাৰ আলোচনা কৰি আমি ভাবিলোঁ যে আমাৰ চহা জীৱনৰ লগত জড়িত, গাঁৱলীয়া জীৱনৰ লগত জড়িত, আৰু সমাজৰ লগত জড়িত যিখিনি হেৰাই যোৱা বস্তু আছে, সেইখিনিক আমি স্মৃতি ৰক্ষাৰ্থে কিছু পৰিমাণে আমি একটা চেষ্টা চলাওঁ। সেই হিচাপে প্ৰথম প্ৰস্তাৱতে আহিল গৰু গাড়ী, আৰু আছে বেলেগ হয়তো ভৱিষ্যতে সেইবিলাকো বনাম, কিন্তু এইবাৰ আমি গৰু গাড়ীটো ৰাখিছোঁ, যিহেতু গৰু গাড়ী আমাৰ ওতপ্ৰোতভাৱে প্ৰত্যেকটো ঘৰতে আছিল, গাঁও সমাজৰ লগত, চহা জীৱনৰ লগত, খেতি বাতিৰ লগত জড়িত হৈ আছিল। সেই হিচাপে আমি গৰু গাড়ীৰ প্ৰস্তাৱ ল'লোঁ, আৰু লগতে গৰু গাড়ী বনোৱাৰ কাৰণে যিখিনি আমাৰ শিল্পী আছে, তেওঁলোকৰ আমাৰ আগ্ৰহ দেখা গ'ল, তেওঁলোকৰ শিল্পী এটা জাগ্ৰত হওক, সেইভাৱে আমি এটা প্ৰচেষ্টা হাতত লৈ গৰু গাড়ী বনোৱাৰ সিদ্ধান্ত ল'লোঁ এইবাৰ।